সিভিল এডমিনিষ্ট্ৰেশ্যন কামৰূপ এডমিনিষ্ট্ৰেশ্যন গৰৈমাৰী চাৰ্কেল অফিচ এডমিনিষ্ট্ৰেশ্যন SDC ষ্টাফ পুৰা ষ্টাফ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট পঞ্চায়ত আমাৰ মেডিকেল আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আমি বিষয়াসকল লগ হৈ আজি আমি প্ৰায় 24টা ৰেভিনিউ ভিলেজ আৰু প্ৰায় 8,000 মানুহ কাভাৰ কৰি আৰু 32,000 গৰু ছাগলী কাভাৰ কৰি আমি আজি ভিজিট কৰি আছোঁ আৰু আপোনালোকে নিশ্চয়কৈ দেখা পাইছে যে বাতাহিদিয়াৰ গোটেইকেইটা ৱাৰ্ড আৰু আচলপাৰাৰ প্ৰায় আধা 50% কমপ্লিট বানাক্ৰান্তৰ কবলত আপোনালোকে দেখা পাইছে আৰু গুৰুতৰভাৱে আমাৰ ইয়াত বহুখিনি মানুহ আছে যদিও 8,000 মানুহ যথেষ্ট দুৰ্দশাগ্ৰস্ত অৱস্থাত আছে আৰু প্ৰায় 32,000ৰো বেছি আমাৰ বন্য জন্তু যথেষ্ট এটা বেয়া অৱস্থাত আছে আৰু আমি এইটো কেনেকৈ ৰিকভাৰী কৰিব পাৰি গোটেইখিনি আমাৰ প্ৰচেষ্টা চলি আছে আমাৰ ভালেকেইখন ইতিমধ্যে মিটিং হৈ গৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লেভেলত আমাৰ চাৰ্কুল অফিচাৰসকলৰ লেভেলত গোটেইখিনি আৰু আমি ক্ষিপ্ৰতাৰে আৰু প্ৰয়োজন সাপেক্ষে আমি NDRF SDRF প্ৰত্যেকটো টিমকো আমি সষ্টম কৰি ৰাখিছোঁ ই যদি বেছি আৰু গুৰুতৰ হয় ডেফিনেটলি আমি প্ৰিকশ্যন মেজাৰ ল'ম আৰু আপোনালোকে জানি সুখী হ'ব যে অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা পূবচমৰীয়া গৰৈমাৰীত প্ৰায় গোটেইখিনি ৰেভিনিউ ভিলেজত য'ত বানাক্ৰান্ত অঞ্চল আমি 1020 কুইণ্টেল 1020 কুইণ্টেল গৰুৰ খাদ্যবস্তু বিতৰণ আৰম্ভ হ'ব আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি হেল্থ কেম্পৰ এটা প্ৰস্তুতি চলাই আছোঁ আৰু এই হেল্থ কেম্পটো দুটা পৰ্যায়তে হ'ব এটা ৰিভাৰ লেভেলত হ'ব কাৰণ আমাৰ ৰিভাৰ বোট হেল্থ কেম্প হ'ব আৰু আপাৰ ষ্ট্ৰীমতো হ'ব দুটাতে হ'ব কাৰণ পাৰতো আমাৰ মানুহ বহু গুচি গৈছে ইয়াৰ পৰা আৰু এটা কথা আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাই দেখা পাইছে যে মাথাউৰি ভূমিৰ পৰা মাথাউৰিটো আহি জিৰ' পাইছে আৰু গোটেই পকীকৰণ আৰু এইখিনিত আমাৰ 21 কোটি টকা ব্যয় হৈছে আৰু জিৰ'ৰ পৰা আমাৰ আচলপাৰা জিৰ'ৰ পৰা আমাৰ এইখিনি আমাৰ জুৰচিমলি আগলৈ আমাৰ সেইখিনি বাকী আছে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু এইখিনি মাথাউৰি পকীকৰণ হোৱাৰ কাৰণে আজি বৃহত্তৰ অঞ্চলৰ ৰাইজ আপোনালোকে দেখা পাইছে এই গোটেই এই অঞ্চলটোত কিদৰে মানুহ মাথাউৰিত থাকিব লগা হৈছিলে যথেষ্ট সুবিধা পাইছে আৰু বাতাহিদিয়া এটা আমাৰ পূবচমৰীয়া গৰৈমাৰী ছয়গাঁও সমষ্টিৰ মানচিত্ৰত বাতাহিদিয়া এটা আমাৰ গৌৰৱ বাতাহিদিয়া বুলি ক'লে আমাৰ এটা গৌৰৱ কাৰণ চৰত এটা সম্পূৰ্ণ গাঁও পঞ্চায়ত মানুহ চৰত বাস কৰে আৰু আচলপাৰা গাঁও পঞ্চায়তটোৰ 50% মানুহ মানে চৰত মানুহ গম ভাবে যে আচলপাৰাটো পুৰা ওপৰত 50% তলত আপোনালোকে আশীৰ্বাদ ৰাখিব আমি সকলোৰে ক্ষিপ্ৰতাৰে আমাৰ বিষয়াসকল একেবাৰে সষ্টম হৈ আছে প্ৰত্যেকে আৰু ইয়াত কমপ্লিট লুক আফটাৰৰ কাৰণে SDC সাহেবৰ নেতৃত্বত গোটেইটো টিম সম্পূৰ্ণ সজাগ যিকোনো বিনিময়ত যিকোনো পৰিস্থিতিত আমি মানুহৰ বিপদ হ'বলৈ নিদিওঁ আমি মানুহৰ লগত থিয় হৈ থাকিম আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ এইখিনি মুহূৰ্তত প্ৰত্যেকজনে এজনে আনজনে প্ৰত্যেকজনে বানাক্ৰান্ত ৰাইজৰ ওচৰত থিয় হওক গৰীবৰ ওচৰত থিয় হওক মানুহৰ এই দুখত সকলোৱে থিয় হওক এইখিনি সময়ত কোনো যাতে এইবিলাক ৰাজনীতি কৰিবলৈ নাযায় মানুহৰ দুখৰ সময়ত প্ৰত্যেকে এজনে আনজনৰ লগত থিয় হৈ মানুহক যাতে অলপ সুখ দিয়ে অলপ আনন্দ দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ।